যোৰহাটত সুমনজ্যোতি শইকীয়াৰ কণ্ঠত সমানেবোৰ গীত উন্মোচন যোৰহাট প্ৰেছ ক্লাবত গীত উন্মোচনী অনুষ্ঠান অনুষ্ঠিত সুমনজ্যোতি শইকীয়াৰ কণ্ঠত সমানেবোৰ শীৰ্ষক গীতৰ শুভ উন্মোচন কৰে চিনামৰা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আনন্দৰাম শইকীয়া জ্যেষ্ঠ সাংবাদিক দিগন্ত বুঢ়াগোহাঁই পৰিচালক শিল্পী জয়ন্ত নাথ গীতিকাৰ সুৰকাৰ প্ৰসেনজিৎ লাহনে অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে চিনামৰা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আনন্দৰাম শইকীয়াই জ্যেষ্ঠ সাংবাদিক দিগন্ত বুঢ়াগোহাঁয়ে সঞ্চালনা কৰা অনুষ্ঠানত উপস্থিত থাকি ভাষণ আগবঢ়াই বিশিষ্ট ব্যক্তিসকলে আনহাতে এই গীতটিৰ কথা প্ৰণৱ কৃষ্ণপ্ৰিয় কোৰিঅগ্ৰাফী এলকে সংগীত সঞ্জয় হাজৰিকা কেমেৰা ৰাজীৱ দাস এডিটিং দেৱজিৎ দত্ত ভইচ ৰেকৰ্ডিং তৌফিকজিৎ ভৰালী কভাৰ ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰা এই গীতটি আঁকোৱালি ল'বলৈ সকলো ৰাইজক আহ্বান জনাইছে কলা কুশলীসকলে লগতে গীতটি ইউটিউবত উপলব্ধ হ'ব বুলিও জানিবলৈ দিয়ে ব্যুৰো ৰিপৰ্ট নিউজ আপডেট নমস্কাৰ মোৰ নামটো শ্ৰীমতী সুমনজ্যোতি শইকীয়া আজি মোৰ প্ৰথম গানটিৰ শুভমুক্তি হৈছে যোৰহাট প্ৰেছ ক্লাবত মই শিল্পী নহয় মোৰ এইটো সপোন আছিল গান এটা উলিওৱাৰ সেই সপোনটো কেৱল চেষ্টাহে কৰিছোঁ আৰু তাত সহায় কৰিছে মোৰ মা দেউতা আৰু মোৰ লগত কাম কৰা লিৰিক্স আৰু মিউজিক প্ৰণৱ দা কেমেৰামেন ৰাজীৱ দা তাৰপৰা সঞ্জয় হাজৰিকা দা আৰু কোৰিঅগ্ৰাফাৰ এলকে দা আৰু এডিটিং দেৱজিৎ দাই কৰিছে সকলোকে মোৰ ধন্যবাদ জনাইছোঁ গীতটিৰ কথা প্ৰণৱ দাৰ গাইছোঁ মই অভিনয় মই আৰু মোৰ লগত সহযোগ কৰা দিব্যজ্যোতি অভিনয় নিমাতীত যোৰহাট নিমাতীত কৰিছিলোঁ আৰু চিনামৰাত কৰিছিলোঁ কেনেকুৱা লাগিছে আজি তোমাৰ ভাল লাগিছে সপোন এটা পূৰা হৈছে ভাল লাগিছে পঢ়ি আছোঁ ক্লাছ 9ৰ ছেণ্ট জোচেফ হাইস্কুলত